আজি শ্বপিং কৰিবলৈ বুলিয়ে ওলাইছো গতিকে গোটেই দিনটো লাগিবই তাৰ আগতে কিবা এটা খাই লওঁচোন কোনোবা আছেনে নাই দাদা এফালে আহক অৰ্ডাৰ দিব লাগে নহয় হয় বাইদেউ কওকচোন আপোনাৰ কাৰণে কি আনিম দাদা হেৰি নহয় আপোনালোকৰ ইয়াত সবচে বেষ্ট মানে ডেজাৰ্ট কোনটো হয় যেটো বেষ্ট হয় একদম খাবলৈ বিৰাট টেষ্টি আৰু সবতকৈ দামী সেইটো ডেজাৰ্টে মোৰ কাৰণে লৈ আহিব আৰু লগতে কোল্ড ড্ৰিংকছ এটা লৈ আহিব ঠিক আছে সোনকালে কৰিব দেৰি নকৰিব মোৰ মানে শ্বপিং কৰিব যাব আছে যে সেইটো কাৰণে দেৰি হ'লে মানে মোৰ হেফালে লেট হৈ যাব তো সোনকালে লৈ আহক ঠিক আছে বাইদেউ মই আপোনাৰ কাৰণে এতিয়াই লৈ আহিছোঁ আপুনি অকল 10 মিনিট ৱেইট কৰক 10 মিনিটত ৰেডি কৰি আপোনাৰ কাৰণে লৈ আহিছোঁ আৰু কিবা দিম নেকি আপোনাক নাই আৰু একো নালাগে অকল ডেজাৰ্ট এটা আৰু কোল্ড ড্ৰিংকছ এটা বাছ ইমানেই আৰু বেলেগ একো নালাগে এতিয়া সোনকালে লৈ আহক জুলিও মোৰ লগত অহা হ'লে বৰ ভাল আছিলে কিন্তু তাই আকৌ আজি বেলেগ এটা কাম আছে বুলি ক'লে নহয় বাৰু যি নহওক মায়ে আজি মোক ইমান ধুনীয়া অফাৰ দিছে একদম 20,000 এটা হাতত ধৰাই দিলে নহয় যি শ্বপিং কৰ বুলি মজা লাগি গ'ল আৰু দেই এতিয়া খাই লওঁ তাৰপিছত ইয়াৰ পৰা ফাৰ্ষ্টে মই কছমেটিক যাম কছমেটিক ষ্ট'ৰ গৈ পিনে তাৰ পৰা মেকআপৰ বস্তু অলপ ল'বলৈ আছে সেইখিনি লৈ ল'ব লাগিব আৰু মেইন বস্তু ড্ৰেছ ব্ৰেণ্ডেড ড্ৰেছ কেইটামান নতুন ডিজাইনৰ লৈ ল'ব লাগিব আজি আৰু মোক কিহে পায় বাইদেউ এয়া আমাৰ ৰেষ্টুৰেণ্টৰ একদম সবচে বেষ্ট আৰু সবচে হেভি প্ৰাইজৰ ডেজাৰ্টটো আপুনি জনাব খাই কেনেকুৱা পালে আৰু লগতে কোল্ড ড্ৰিংকছ আছে বাইদেউ এনজয় থেংক ইউ ছ' মাছ ডেজাৰ্টটো চাবলৈ কিন্তু বিৰাট ইয়ামি লাগিছে খাবলৈ ভাল হ'ব যেন ঠিক আছে দাদা আপোনালোকৰ ইয়াৰ ডেজাৰ্টটো কিন্তু সঁচাকৈ বহুত বেছি টেষ্টি আৰু ইয়ামি আছিলে বহুত বেছি ভাল লাগিলে বোৰ বাৰু এতিয়া মোৰ বিলটো কৈ দিয়কচোন মই অনলাইন পে' কৰি দিম দেই মোৰ ওচৰত মানে কেছ ইমান নাই যে সেইটো কাৰণে মই অনলাইনে পে' কৰি দিম বিলটো কৈ দিয়কচোন বাৰু থেংক ইউ ছ' মাছ আপোনাৰ বিলটো বাইদেউ 2,000 টকা হৈছে এয়া এইফালে স্কেনাৰ আছে তাতে পঠিয়াই দিলে হৈ যাব কি 2,000 টকা দাদা আপুনি দিন দুপৰতে মোক লুটিব চাইছে নেকি বাৰু মোক কিবা দেখাত পাগল নিচিনা দেখিছে নেকি আপুনি 2,000 টকা বুলি ক'বলৈ আহিছে যে মই ইমান একো খোৱাই নাই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ একদম বেষ্ট ডেজাৰ্টটো লৈছোঁ আৰু লগতে কোল্ড ড্ৰিংকছ এটা লৈছিলোঁ এই দুটা বস্তু খাওঁতেই বাৰু 2,000 টকা বিল হৈছেনে এনেকৈ হ'লে যে নহ'ব দেই আপোনালোকৰ ৰেষ্টুৰেণ্ট মই বন্ধ কৰাই দিম চাই দিব বাইদেউ আপুনি জমাইছে আৰু দেই আমি যদি দিন দুপৰতে মানুহক লুটিবলৈ নহওঁ আমাৰ ৰেষ্টুৰেণ্টখন বাৰু কেনেকৈ চলিব তলা লাগিব ইয়াত আৰু আপুনি যি দুটা বস্তু ল'লে সেই দুটা বস্তুৰ আমাৰ ৰেষ্টুৰেণ্টৰ একদম বেষ্ট ৰেচিপি হয় গতিকে আপোনাৰ 2,000 টকাটো হ'বই এতিয়া আপুনি খাইছে যেতিয়া বিলটো পে' কৰিবই লাগিব মই কোনো ধৰণৰ বেছিকৈ কোৱা নাই যিটো হয় সেইটোহে ল'ব বিচাৰিছোঁ গতিকে আপুনি সোনকালে স্কেনাৰ এইটো স্কেন কৰি আৰু পে' কৰি দিয়ক আৰু 2,000 টকাটো কৃষ্ণ আপোনালোকৰ নিচিনা এনেকুৱা মানুহ দেখা নাই আৰু দেই সাধাৰণ দুটা বস্তু খাওঁতে 2,000 টকা তাৰমানে কোল্ড ড্ৰিংকছ এগিলাছত 1,000 ডিজাৰ্ট এটাত 1,000 দুইটা মিলাই 2,000 টকা হৰি আজি আহিলোঁ আপোনালোকৰ এই ৰেষ্টুৰেণ্টখনলৈ আৰু নেক্সট টাইম কেতিয়াও নাহোঁ মই ইমান দামী বস্তু ইয়াত পায়নে আমাৰ নিচিনা মানুহৰ পৰা আপোনালোকে এনেকৈ লুটিলে আৰু কি হ'ব হৈছে আৰু দেই নেক্সট টাইম আৰু কেতিয়াও নাহোঁ আপোনালোকৰ ইয়ালৈ পে' কৰি দিলোঁ গৈছোঁ মই 2,000 টকা বিল হয় এনেকৈ যদি ৰেষ্টুৰেণ্টবোৰত সাধাৰণ এটা বস্তু খালে একদম 2,000 টকা বিল হয় তেতিয়াহ'লেচোন এই ৰেষ্টুৰেণ্টখন খুলি বহি থকাতেই আমাৰ লাভ আছে বহুত টকা ইনকাম কৰিব পাৰিম এটা মাহতে মানিছোঁ আৰু দেই মায়ে 20 টকা দিছিলে তাৰ ভিতৰত 2,000 টকাচোন সেই মোৰ সেই দুটা বস্তু খাওঁতেই এনেই গুচি গ'ল তাতে আগতে যদি জনা হ'লে যে ইমান দামী ডিজাৰ্ট ৰাখিছে বুলি কেতিয়াও নাখালোঁ হয় দেই বেয়া লাগিছে পাই 2,000 টকা এটা খৰচ হৈ থাকিলে এতিয়া মোৰ ওচৰত বাকী থাকিল 18,000 টকা সেইখিনিৰ পৰা এতিয়া সপোন নহয় জানো ইমানবোৰ শ্বপিং কৰিব লগা আছিলে মেকআপ কিট কছমেটিক বস্তু ড্ৰেছ ল'বলৈ আছে শ্বুজ ল'বলৈ আছে আকৌ স্লিং বেগ হেণ্ড বেগছ মাই গড ইমানবোৰ বস্তু এতিয়া এইখিনি টকাত পাম নে নাপাম বাৰু সেই ৰেষ্টুৰেণ্টখনৰ ৱেটাৰটোলৈহে মূৰটো গৰম হৈছে 2,000 টকা এটা লুটি ল'লে মোৰ পৰা দেখাম আৰু সেইখনত আৰু বেলেগকো কৈ দিম সেইখন ৰেষ্টুৰেণ্টত কেতিয়াও নাযাবলৈ ৱাও ইয়াতচোন একদম বহুত ধুনীয়া ড্ৰেছবোৰ আছে একদম কালাৰফুল আৰু মোৰ আকৌ কালাৰফুল ড্ৰেছবোৰ বৰ ভাল লাগে নহয় ইয়াৰ পৰা টিকুৰ কাৰণে কিবা এটা লৈ যাব পাৰিম তাৰমানে ফাৰ্ষ্টে মই মোৰ নিজৰ কাৰণে ড্ৰেছ চাই লওঁ এটা গৈ পিনে ট্ৰাই কৰি চাওঁচোন ৱাও ড্ৰেছটো ইমান ধুনীয়া আৰু গৰমত একদম পিন্ধিছে যেন লগা নাই ইমান পাতল গৰমত পিন্ধিবলৈ বৰ ভাল হ'বচোন আৰু কালাৰটো ইমান ধুনীয়া মিঠা কালাৰ সঁচাকৈ ইয়াত বহুত ধুনীয়া ড্ৰেছবোৰ ৰাখিছোঁ এটা কাম কৰোঁ আজি গোটেই ড্ৰেছবোৰ মই ইয়াৰ পৰাই লওঁ কমেও 10-15টামান ড্ৰেছ লৈ ল'ব লাগিব গৰমত পিন্ধিবলৈ ভাল হ'ব গৰম দিনত হ'লে বৰ অশান্তি লাগে নহয় কটন ড্ৰেছ হৈ দিন পাইছোঁ পিয়ৰ কটন ফাৰ্ষ্টে মই মোৰ ড্ৰেছকেইটা চিলেক্ট কৰি পেক কৰি দিবলৈ কওঁগৈ আৰু এটা চেঞ্জ কৰি মই পিন্ধিয়ে লওঁ তাৰপিছত টিকুৰ কাৰণে লৈ থাকিম টিকুৰ কাৰণে কি লওঁ বাৰু ইয়াৰ পৰা
তাৰ কাৰণে নলওঁ নেকি আকৌ তাৰ কাৰণে মানে কিবা লৈ ল'লে মোৰচোন আকৌ পইচা অলপ কমি যাব এনেও ৰাতিপুৱাই সেই ৰেষ্টুৰেণ্টখনত 2000 টকা লুটি ল'লেই এতিয়া আৰু এনেই যাৰ তাৰ কাৰণে খৰচ কৰি থাকিব নোৱাৰোঁ মায়ে মোকে শ্বপিং কৰিবলৈ দিছে গতিকে মই নিজৰ বস্তুখিনি নোলোৱাকৈ আকৌ বেলেগৰ কাৰণে কিয় লৈ ল'নো নাই মই নিজৰখিনিয়ে লৈ লওঁ পাই টিকুক বেলেগ এদিনা গিফ্ট কৰি দিম ফাইনেলি মোৰ শ্বপিং শেষ হ'ল আৰু আজিৰ দিনটো যে বিৰাট ভাগৰি গ'লোঁ কিন্তু মজাও লাগিলে নহয় পুৰা এনজয় কৰিলোঁ ৰাতিপুৱা টাইমটো অকণমান আৰু মূৰটো গৰমে গ'ল এই গৰমত মূৰটো ৰাতিপুৱাতে গৰম কৰি দিলে নহয় বাকী দিনটো ঠিকেই আছিলে আজি জুলিৰ লগত নাছিলে যদিও পুৰা এনজয় কৰিলোঁ কিন্তু টকা থাকিলে আৰু কি লাগিছে নিজৰ ইচ্ছামতে শ্বপিং কৰিছোঁ ইটো লৈছোঁ সিটো লৈছোঁ ৱাহ মজা লাগি গ'ল দেই এতিয়া পিছে মায়ে গালি নাপাৰিলেহে হ'ল আৰু তোক বোলো 20,000 টকা দিলোঁ শ্বপিং কৰিবলৈ তই গোটেই টকা একেদিনাই শেষ কৰি দে বুলি যদি কৈ দিয়ে ক'লে ক'ব শ্বপিং কৰিবলৈ দিছে যেতিয়া কৰিলোঁ আকৌ তাতনো কি হ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ অঁ আৰু এটা বস্তু পাহৰিছিলোঁ নহয় শ্বপিংটো কৰিলোঁ এতিয়া ভাগৰ লাগিছে আৰু ক'তো গৈ থাকিবলৈতো মন নাই কিন্তু কিবা এটা খাবলৈ লাগিব নহয় সেইফালে ফাষ্টফুডৰ দোকান এখন দেখিছোঁ তাৰ পৰাই মই বাৰ্গাৰ তাৰপিছত পিজ্জা এনেকৈ কিবা কিবি অলপ লৈ লওঁ ঘৰত আৰামছে বহি খাব লাগিব পিহু অ' মাই গড ইমানবোৰ শ্বপিং বেগ পিহু আজি তই গৈ পিনে গোটেই বজাৰখনে উঠাই লৈ আহিলি নেকি বাৰু ইমানগাল বেগ তাৰমানে বহুত কিবা কিবি শ্বপিং কৰিলি ভাল যে মই তোৰ লগত নগ'লোঁ নহ'লে দিনটো ভাগৰি গ'লোঁ হয় পিছে তই ইমান কি ল'লিনো জুলি আজি মোৰ লটাৰী লাগিছে বুলি ভাবিলা মাৰ আজি কি হ'ল নাজানো নহয় ৰাতিপুৱা একদম মায়ে ক'লে বোলে পিহু তোক আজি মই 20,000 টকা এটা দিছোঁ শ্বপিং কৰিবলৈ তোৰ যি মন যায় সেইটোকে তই নিজে লৈ ল'বি দেই মোৰতো সময় নাই বাৰু তোৰ লগত শ্বপিং কৰিবলৈ কিন্তু তই অকলে গৈ পিনে নিজে যি মন যায় তাকে লৈ ল'বি বুলি ক'লে মোৰ আৰু মনটো একদম মানে ফূৰ্তিতে জঁপিয়াই উঠিলোঁ নহয় ৰাতিপুৱাতে ওলালোৱে আৰু তোৰ সেইকাৰণে কৈছিলে আকৌ মোৰ লগত বল বুলি তই আকৌ বেলেগ কাম আছে বুলি ক'লি নহয় এতিয়া আজিয়ে শ্বপিং কৰিবলৈ মায়ে অফাৰটো দিছে আকৌ কেনেবাকৈ কাইলৈ যদি পইচাখিনি ঘূৰাই লয় তেতিয়া কি হ'ব সেইকাৰণে মই আজি ৰৈ নাথাকিলোঁ আৰু গুচিয়ে আহিলোঁ নহয় ৰাতিপুৱাই প্ৰথমতে কিবা এটা খাই ল'লোঁ তাৰপিছত কচমেটিক বস্তু ল'বলৈ গ'লোঁ তাৰপিছত মেকআপৰ বস্তু ল'লোঁ আৰু ড্ৰেছ ল'লোঁ কেইটামান গৰমত পিন্ধিবৰ কাৰণে আকৌ ইমান ধুনীয়া ড্ৰেছ জানো তইতো জানই আৰু মোৰ নতুন ড্ৰেছ দেখিলে মানে কেনেকুৱা লং লাগি থাকে সেইকাৰণে চান্সতে লৈয়ে ল'লোঁ আৰু 20,000 টকা দিছিলে শ্বপিং কৰিবলৈ ভাল তোৰে ভাল আৰু দেই তোক মায়ে শ্বপিং কৰিবৰ কাৰণেও 20,000 টকা দিয়ে পিছে মই শ্বপিং কৰিতো ভালেই পাওঁ কিন্তু তোৰ ঠাইত যদি মোৰ মায়ে 20,000 টকা দিলে হয় মই যে গোটেই টকাখিনি আৰু এনেকৈ শ্বপিং কৰি উৰুৱাই নিদিলোঁ হয় পাই 10,000 নহয় 15,000 এটা মই ছেভিংছ কৰি থ'লোঁ হয় আৰু 5,000ৰ ভিতৰত মই কিবা এটা ল'লোঁ হয় খালোঁ হয় তেনেকৈ আৰু তয়ো যে আৰু দেই দিলে বুলি আৰু গোটেইখিনি একেদিনাই উৰুৱাই শেষ কৰি দিলোঁ তাৰমানে বাৰু কি শ্বপিং কৰিলে মোক দেখাবি দেই বল ময়ো তোৰ লগতে তহঁতৰ ঘৰলৈ যাওঁ চাওঁ আকৌ তইনো আজি কি শ্বপিং কৰিলি